ছাত্ৰীসকল এখন তোমালোকৰ অষ্টম শ্ৰেণীৰ উচ্চ গণিত ডক্টৰ দীপক শৰ্মাৰ আজিকালি কি হয় অষ্টম শ্ৰেণীত আমাৰ কি নাই উচ্চ গণিতখন নায়েই নোহোৱা কাৰণে আমাৰ নৱম শ্ৰেণীত কি হয় আমি কিছুমান অসুবিধাৰ সন্মুখীন হওঁ সেইকাৰণে মই ভাবিছোঁ যে তোমালোকে যাতে এই অসুবিধাখিনিৰ সন্মুখীন নোহোৱা সেইকাৰণে মই তোমালোকৰ ওচৰত এই পাঠখনৰ কিছু অংশ মই আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে আমিতো এইটো গম পাইছোঁ চিষ্টেম অফ সংখ্যাংকন প্ৰণালী নিউমাৰেলছ এণ্ড নিউমাৰেশ্যন তোমালোকে ইতিমধ্যে সংখ্যা আৰু সংখ্যাৰ বিলাকৰ লগত পৰিচিত হৈ আছা। আমাৰ এই নিউমাৰেলছ কি সংখ্যা চিহ্ন কোনবিলাক শূন্যৰ পৰা আমাৰ কিহলৈ ব্যৱহাৰ কৰোঁ কি হয় আমাৰ ভাৰতীয় পদ্ধতিত এইটো আমাৰ ভাৰতীয় পদ্ধতি এতিয়া আমি বেলেগ বেলেগ পদ্ধতিত আলোচনা কৰিম। ভাৰতীয় পদ্ধতিত শূন্যৰ পৰা আমি 10 লৈ এই 10টা অংক এইকেইটা কি কৰোঁ সংখ্যা লিখাৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইকেইটাক আমাৰ কি বুলি কয় চিম্বলছ বুলি কয় 10 ডেচিমেল চিম্বল। ভাৰতীয় পদ্ধতিত যিহেতু আমাৰ 10টা চিম্বল আছে সেইকাৰণে সেইটোত আমি দশমিক পদ্ধতি বুলি কওঁ। কিন্তু আমাৰ যেতিয়া কি হয় এই সংখ্যাকৰ নিউমাৰেলছবিলাক কি হয় আমাৰ দেশ ভেদে বেলেগ বেলেগ হয় বুজি পাইছ যে গ্ৰীক পদ্ধতি আছে আমাৰ গ্ৰীক নিউমাৰেলছ গ্ৰীকৰ আৰু কি আছিল তাৰ গ্ৰীকত আৰু কি দুটা পদ্ধতি আছে এটা হৈছে আদিম পদ্ধতি ইনিচিয়েল ছিষ্টেম অৰ এক্ৰফনিক ছিষ্টেম এটা হ'ল আয়নিক পদ্ধতি এইটোক কয় আয়নিক ছিষ্টেম গ্ৰীক সংখ্যা চিহ্ন এতিয়া আমাৰ তেওঁলোকে সকলে দুটা পদ্ধতি ব্যৱহাৰ কৰিছিল বুজি পাইছে। এই পদ্ধতিত ভূমধ্য সাগৰীয় দেশসমূহৰ নিচিনাকৈ প্ৰাচীন গ্ৰীচত প্ৰথম সংখ্যা চিহ্ন কিছুমান উলম্ব দণ্ড আছিল যিবোৰ সম্ভৱ হাতৰ আঙুলিৰে নিৰ্দেশ কৰিছিল। এতিয়া চাবা 1 2 3 4 1 2 3 4 এই আমাৰ নিউমাৰেলছ কেইটা বুজোৱাৰ কাৰণে কি কি ব্যৱহাৰ কৰিছিল আই ডাবল আই হয়নে এনেকৈ 3টা আই তাৰপিছত এনেকৈ কি কৰিছিল 4টা আই এনেকৈ এইবিলাক ব্যৱহাৰ কৰিছিল। তাৰপিছত ইয়াৰ পাছৰ কিছুমান সংখ্যা সূচাবৰ বাবে শব্দটোৰ আদি আখৰৰ সহায়তো ব্যৱহাৰ কৰিছিল যেনে পাই আখৰৰ পৌৰাণিক ৰূপ আছিল এইটো 20 হয়নে এইটো চাই লোৱাচোন দেখা পাইছানে কিতাপখনত চাই ল'বা এইটো তাৰপিছত এনেহেন কেপিটেল ডেল্টা এক্কা তাৰপিছত এইটো হেক্টাটন হয়নে তাৰপিছত এইটো হ'ল কেপিটেল চাই তাৰপিছত এইটো আছিল কেপিটেল মিউ এনেকৈ আমাৰ কি আছিল যে পদ্ধতিবিলাকত বেলেগ বেলেগ ব্যৱহাৰ কৰিছিল। এতিয়া চাবা এই যে আমাৰ উল্লেখ কৰা হৈছিল যিবিলাক আমাৰ ওপৰত উল্লেখ কৰা প্ৰতীকবোৰ ব্যৱহাৰ কাৰণে তলতে এইটো এনেকৈ দি চিম্বল তাৰ লগত আই দিলে এইটো 6 তাৰপিছত এটা ত্ৰিভুজৰ নিচিনা আৰু এইটো এলৰ নিচিনা সেইটো হয়নে কি হয় 20 বুজি পাইছ সেইটো 15 তাৰপিছত এনেকৈ দুটা ত্ৰিভুজৰ নিচিনা দি পেলাই দুডাল আই সেইটোক 22 দুটা এইচ এনেকৈ 200 4টা এম মানে 40,000 এনেকৈ কি কৰিছিল বেলেগ বেলেগ সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল। অৰ্থাৎ সংখ্যা চিহ্নিত কৰিব পৰা বিচৰা সংখ্যাটো পাবলৈ হ'লে আমি উক্ত সংখ্যাত বিভিন্ন চিহ্নবিলাক কি কৰিম যোগ কৰিম। এতিয়া চাবা এই চিম্বলসমূহ ব্যৱহাৰ কৰি কেনেকৈ লিখা হয় যেনে এইটো 20 মানে 10 বুজায় ডেকাটো বুজায় 10 হেকাটন 100 বুজায় কেপিটেল কাই সেইটো 1000 বুজায় তাৰপিছত কেপিটেল মিউ সেইটো বুজায় 10,000 গতিকে এইটো চাবা 20 ৰেগত 1 এটা দিছোঁ দিয়াৰ পিছত এইটো কি বুজাইছে 6 তাৰপিছত ডেকাৰ আগত কি দিয়া আছে 20 দিয়া আছে 15 দুটা ডেকা দুটা আই দিয়া আছে সেইটো কি বুজাইছে 22 হয়নে তাৰপিছত হেকাটন দুটা দিয়া আছে এইটো 200
তাৰপিছত কেপিটেল মিউ তিনিটা দিয়া আছে, এইটো কি বুজাইছে 30,000। গ্ৰীকসকলে আদিম পদ্ধতিত এনেদৰে কি কৰিছিল সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল, বুজি পাইছা। এতিয়া চাবা যে প্ৰাচীন কালত গ্ৰীচত বিভিন্ন ধৰণৰ জনগোষ্ঠী বাস কৰিছিল, যেনে আমাৰ বিভিন্ন জনগোষ্ঠী আছে হয়নে নহয়। এই জনগোষ্ঠীবিলাকৰ ভিতৰত আয়নীয় যিবিলাক গোষ্ঠী আছে, সেই আয়নীয় গোষ্ঠীবোৰ বাকীসকলতকৈ তেওঁলোকে কি কৰিছিল, বুদ্ধিত আগবঢ়া আছে, থাকেনে নাই। যে আমাৰ ক্লাছতো যেনেকৈ বিভিন্ন ধৰণৰ ষ্টুডেণ্ট থাকে, কিছুমানে হয়তো নাটকত আগবাঢ়ি গৈছে, কিছুমানে গান বাজনাত আগবাঢ়ি গৈছে হয়নে, কিছুমানে হয়তো পঢ়াতে আগবাঢ়ি গৈছে, কিছুমানে ছবি অঁকাত আগবাঢ়ি গৈছে। এনেকৈ প্ৰত্যেকে কি হয়, বেলেগ বেলেগ ছাত্ৰ ছাত্ৰীৰো যেনেকৈ ৰাপ বেলেগ বেলেগ বিষয়ত থাকে, বুদ্ধি বেলেগ বেলেগ বিষয়ত থাকে, সেনেকৈ সেই বিভিন্ন ধৰণৰ যিবিলাক জনগোষ্ঠী আছিল, সেই জনগোষ্ঠীৰ লোকসকলৰো কি আছিল, বুদ্ধি বেলেগ বেলেগ বিষয়ত বিভিন্ন ধৰণে আগবঢ়া আছে। এতিয়া এই আয়নীয় পদ্ধতিত তেওঁলোকে কি কি চিহ্ন ব্যৱহাৰ কৰিছিল হয়নে, আমাৰ 2 নম্বৰটোৰ বিষয়ে কৈছোঁ। এই আয়নীয় পদ্ধতিত তেওঁলোকে কোনবিলাক চিহ্ন ইউজ কৰিছিল চাবাচোন। যেনে এ বুজালে তেওঁলোকে কি কৰিছিল 1, সমান 1, বি সমান 2, তাৰপিছত 20 সমান 3, ইয়াৰ নাম কি আছিল কেপিটেল ডেল্টা, কেপিটেল ডেল্টা সমান 4, ই সমান 5, আই কেপিটেল সমান 6 হয়নে, এইচ সমান 7, থিটা সমান 8। এনেকৈ তেওঁলোকে কি কৰিছে, বিভিন্ন সংখ্যাবিলাক ব্যৱহাৰ কৰিছিল, এনেকৈ বিভিন্ন চিম্বলবিলাক ব্যৱহাৰ কৰিছিল। আৰু এই চিম্বলবিলাক ব্যৱহাৰ কৰিয়ে কি হয়, বেলেগ বেলেগ হয়নে সংখ্যাবিলাক লিখিব পৰা গৈছিল, বুজি পাইছ। তাৰপিছত আহিল আমাৰ ৰোমান চিহ্ন। ৰোমান চিহ্নৰ যিবিলাক আবিৰ্ভাৱ, সেই আবিৰ্ভাৱৰ কথা কতো স্পষ্টভাৱে পোৱা যোৱা নাই। বুৰঞ্জীত সেই ৰোমান চিহ্ন আৱিষ্কাৰৰ বিষয়ে বিভিন্ন প্ৰবৃত্তি বুৰঞ্জীবিদসকলে বা শিলালিপিসকলে বেলেগ বেলেগ তথ্য আগবঢ়াইছিল। এতিয়া আমাৰ ৰোমান পদ্ধতিত এইটো তোমালোকে পৰিচিত হয় না, ৰোমানৰ লগত। ৰোমানৰ আমাৰ 7টা যি চিম্বল আছিল না, 1 বুজাবলৈ আই হয়নে, তাৰপিছত 5 বুজাবলৈ ভি হয়নে, তাৰপিছত 10 বুজাবলৈ এক্স, বুজি পাইছা, 50 বুজাবলৈ এল, 100 বুজাবলৈ চি, 1 2 3 4 5, তাৰপিছত ডি মানে কি বুজাই 500 হয়নে, উল্টা হ'লে দিল 500 ডি আৰু 1000 বুজাবলৈ কি ব্যৱহাৰ কৰিছিল, এম ব্যৱহাৰ কৰিছিল। আৰু এই সংখ্যাবিলাকত সৰু ডাঙৰ কৰোঁতে কি কৰা হয়, এই সৰুবিলাকক সদায় এইবিলাক ৰিপিট নহয়, ভিটো ৰিপিট নহয়, এল ৰিপিট নহয়, 500 এইবিলাক ৰিপিট নহয়, নট ৰিপিট, মানে এইবিলাক আমি বাৰে বাৰে ব্যৱহাৰ নকৰোঁ। আৰু যিবিলাকক বাৰে বাৰে ব্যৱহাৰ কৰোঁ সেইবিলাককো 3 বাৰতকৈ বেছি 3 বাৰ হয়নে, 3 টাইমছ, 3 বাৰতকৈ কি কৰিব নোৱাৰোঁ, বেছি ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেনে আমি 3 লিখিবলৈ কি লিখোঁ, 3টা আই লিখোঁ হয়নে নহয়, হয়নে। আৰু যদি সৰুবিলাক পিছ বাওঁফালে লিখি দিওঁ তেতিয়া তাক কি বুজায়, বিয়োগ কৰা বুজায়। যেনে 4টো আমি 4 নিলিখোঁ নে, ভি লিখিলোঁ আৰু বাওঁফালে আই লিখি দিলোঁ, এটা বাওঁফালে থাকিলে সেইটো কি বুজাব, বিয়োগ। আৰু 6 লিখিব লাগে, আমিতো 6টা চিম্বল পোৱা নাই, 5লৈ পাইছোঁ ভি 5,
আৰু সোঁফালে যদি লিখি দিম এটা আই তেতিয়া এইটো কি বুজাব 6 বুজাব সেইখিনিতো তোমালোকে জানা যেনে 9 বুজাবলৈ 10 মানে কি x আই এক্স বুজি পাইছা এনেকৈ কি কৰা হয় সৰুবিলাক বাওঁফালে লিখি সংখ্যাবিলাকক বিয়োগ কৰা বুজায় আৰু সৰুবিলাকক যদি আমি সোঁফালে লিখিলোঁ সেইবিলাকক কি বুলি ক'ব যোগ কৰা বুলি ক'ব আলোচনা কৰিম দশমিক পদ্ধতিৰ ওপৰত দশমিক পদ্ধতি মানে আমাৰ যিবিলাক সংখ্যাবিলাক ভাৰতীয় ইণ্ডো আৰবীয় বুলি কয় যে আমাৰ যেতিয়া ভাৰতবৰ্ষত প্ৰথমতে অংকবিলাক আৰম্ভ হৈছিল তেতিয়া বিভিন্ন বেপাৰ বাণিজ্যত কি কৰা হৈছিল বিভিন্ন দেশৰ লোকৰ মাজত আদান প্ৰদান হয় তেতিয়া আৰবীয়সকলে ভাৰতলৈ আহি দেখা পালে যে এইবিলাক দেখোন কিছুমান এওঁলোকে চিহ্ন আৱিষ্কাৰ কৰিছে সেইবিলাক আমি দেখোন ব্যৱহাৰ কৰিব পাৰোঁ সেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিল আৰবত প্ৰথমতে তাৰপিছত আৰু সেইবিলাকে আহি ভাৰতত ব্যৱহাৰ কৰা হ'ল সেইকাৰণে আমাৰ এই দশমিক পদ্ধতিত যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেই সংখ্যাবিলাকক কি হয় হিন্দু আৰবীয় বুলি কোৱা হয় এই যে আমি দশমিক পদ্ধতিত 10লৈ ব্যৱহাৰ কৰোঁ 10 0 পৰা 9লৈ 10টা অংক এই 10ক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় বা মূল বুলি কোৱা হয় বুজি পাইছ তাৰপিছত এটা সংখ্যা যদি আমি 10ৰ ভূমি প্ৰকাশ কৰিব লাগে হয়নে 10ৰ ভূমি প্ৰকাশ কৰিব লাগে যেনে আমাৰ দিয়া আছে 2415 তেতিয়া তাক আমি কি কৰিম 2ৰে হৰণ কৰি দিম 2ৰে কৰিলে 241 হৈ যাব আৰু বাকী ৰ'ব 5 তাৰপিছত আৰু 2ৰে পুনৰ হৰণ কৰি দিয়া 2 4 তাৰপিছত বাকী ৰ'ব 1 তাৰপিছত আৰু 2ৰে 2 বাকী ৰৈছে 4 গতিকে আমাৰ এনেকৈ লিখা হয় সংখ্যাবিলাক 2ৰ পৰা আৰম্ভ হ'ব হয়নে 2 4 1 5 আৰু তলত এনেকৈ কি লিখা হয় ভূমিটো 10 বুলি লিখি দিয়া হয় যদি আমাৰ সংখ্যা এটা পঞ্চক প্ৰণালী এইটো আমি দশমিকৰ কৈ আছোঁ দশমিকৰ হয়নে যদি আমাৰ এইটো পঞ্চক প্ৰণালীত ব্যৱহাৰ কৰিব লগা হয় পঞ্চক প্ৰণালী ক্লাছটো বৰিং লাগিছে নেকি তোমালোকৰ QUINARY কুইনাৰী স্কেল ইয়াতে কি কি অংক ব্যৱহাৰ কৰা হয় অংকবিলাক যেনে দশমিকৰ আমাৰ 0 পৰা 9 এতিয়া আমাৰ কোনবিলাক 0 পৰা কেৱল 4লৈ ব্যৱহাৰ কৰিব যিবিলাক আমাৰ ডিজিট ব্যৱহাৰ কৰিব হয়নে গতিকে 0 পৰা তোমাৰ এইটোলৈ ব্যৱহাৰ কৰিব এতিয়া চাবা এটা আমাৰ সংখ্যা দিয়া আছে যিটো প্ৰণালীত ব্যৱহাৰ কৰিম সেইটো 5 পঞ্চকত কি হয় 5 হয়নে 5ৰে হৰণ কৰি দিয়া 5 4 গুণ 20 বুজি পাইছা তাৰপিছত আৰু কি ক'লা 5 4 গুণ 20 40 5 8 40 1 বাকী ৰৈছে আৰু 5ৰে কৰি দিয়া 5 8 গুণ 40 5 9 45 3 তাৰপিছত 5ৰে 5 গুণ 5 তাৰপিছত 5 8 গুণ 35 2 5 3 গুণ 15 2 গতিকে আমাৰ এনেকৈ লিখি যাম ইয়াৰ কি হ'ব এইটো সংখ্যা 2 5 2 2 4 1 ইয়াৰ আমাৰ পঞ্চক প্ৰণালীত হ'ব কি তাৰ ৰূপটো এইটো হ'ল 10 দশমিকৰ আছে হয়নে পঞ্চকৰ হ'ব 3 2 2 3 1 আৰু তলত কি লিখি দিম 5 বুজি পাইছা 3 2 2 3 1 কৰি লোৱাচোন তোমালোকে যিহেতু আমাৰ এইটো পঞ্চক প্ৰণালী গতিকে আমি 5ৰে হৰণ কৰি কৰিছোঁ আৰু তলৰ পৰা ওপৰলৈ এনেকৈ বাকীবিলাক লিখি আহিব লাগে এনেকৈ আমি বেলেগ বেলেগ ভূমিত বা বেলেগ বেলেগ বেছত সংখ্যাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম
ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনীৰ যিবিলাক আমাক কৰিব দিছে এই নম্বৰত কি দিব দিছে যে তলত কেইটামান সংখ্যা দিয়া আছে আৰু এই সংখ্যাকেইটাক গ্ৰীচৰ আদিম সংখ্যা চিহ্নত কৰিব লাগে গ্ৰীক ইনিচিয়েল চিষ্টেম অফ নিউমাৰেশ্যন আমি প্ৰথমতে এই গ্ৰীক সংখ্যা চিহ্ন গ্ৰীক নিউমাৰেলছখিনি লিখি ল'ম আদিম পদ্ধতিত আমি কেইটা পদ্ধতি পাইছিলোঁ দুটা পদ্ধতি এতিয়া আমি আদিম পদ্ধতি আলোচনা কৰিম ইনিচিয়েল চিষ্টেম অৰ এক্ৰফনিক চিষ্টেম ইয়াতে চাব 1 বুজাবলৈ আই 2 বুজাবলৈ ডাবল আই 3 বুজাবলৈ 3টা আই আৰু 4 বুজাবলৈ 4টা আই ব্যৱহাৰ কৰা হয় তাৰপিছত এইটো চিম্বল চোৱা এইটো হ'ল 20 মানে 5 এইটো ট্ৰায়াঙ্গুলৰ নিচিনা হয়নে ত্ৰিভুজৰ নিচিনা এইটোক ডেকা বুলি কয় 10 তাৰপিছত এনেকৈ যদি ওপৰত এনেকৈ চিন এডাল দিয়া যায় এইটোক কয় 20 ডেকা মানে 50 তাৰমানে তাৰ কি হৈ যায় 5 গুণ হৈ যায় ডেকাত যিমান আছিল সেইটো 5 গুণ হৈছে তাৰপিছত এইটো হ'ল হেকাটন হেকাটনে কি বুজায় 100 বুজায় তোমালোকে কিন্তু এইখিনি প্ৰথমতে ক্লিয়াৰ কৰি ল'ব লাগিব বুজি পাইছানে হেকাটনে কি বুজায় 100 বুজায় তাৰপিছত এইটো ওপৰত চিন্তা ল'লে 20 হেকাটনে কিমান বুজাব 500 বুজাইছে তাৰপিছত এইটো হ'ল নাম কেপিটেল কাই এনে আমি চাই বুলিও কোৱা যাব পাৰে সেইকাৰণে কাই ব্ৰেকেটত লিখি দিয়া আছে কাই বুলি গতিকে এইটো 1000 বুজাইছে হয়নে আৰু যদি এনেকৈ ওপৰত এনেকৈ চিনডাল দিয়া আছে এইটো কি বুজায় 20 চিনলৈ হয়নে মানে 5000 5 টাইমছকৈ মানে ওপৰত যিডাল চিনডাল দিয়া থাকিলে কিমান হয় 5 টাইমছকৈ বাঢ়ি যায় থাকে 5 গুণকৈ তাৰপিছত এইটো চাবা এইটো এমৰ নিচিনা এইটো কয় কেপিটেল মিউ এইটো 10000 বুজায় হয়নে আৰু ওপৰত যদি আমি চিনডাল দিওঁ তেতিয়াহ'লে এইটো কয় 20 মাইললৈ এইটো 50000 50,000 বুজাব এতিয়া আমাৰ এক্সাৰচাইজৰ নাম্বাৰ 1 2 চোৱা 46 দিয়া আছে গতিকে 4টা হ'ব চিম্বল এইটো কিহৰ চিম্বল আছিল এইটোৰ নাম ডেকা হয়নে তাৰপিছত 40 হ'ল 40 হ'ল তাৰপিছত 5ৰ কাৰণে ক্ৰিয়া 20 তাৰপিছত এডাল আই 6 হ'ল গতিকে এইটোৰ নাম হ'ল ডেকা 20 কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে 59 এই 50ৰ কাৰণে এইটো চিম্বল 20 ডেকা তাৰপিছত আহিব 5ৰ কাৰণে 20 তাৰপিছত আহিব 4ডাল চিন হয়নে 4 হ'লে তাৰপিছত 92 মানে কি হ'ব 50 হ'ব এইটো 50 তাৰপিছত এইকেইটাই 40 বুজাইছে আৰু এইটো 2 বুজাইছে হ'লে 50 + 40 90 আৰু এইটো তাৰপিছত এইটো চাবা 105 100 কি বুজায় 100টো এইটো চোৱা 100টো কোনটো বুজায় এইটো হেকাটনে কি বুজায় 100 গতিকে আমাৰ এইটো হেকাটন তাৰপিছত 5টো কিহে বুজায় 20 হয়নে বুজি পালা এইটো তাৰপিছত এইটো 166 150 60 হয়নে এইটো 5 এইটো 1 তাৰপিছত 194 এইটো 150 এইটো হ'ল 40 তাৰপিছত 4ডাল দিব লাগিব হেকাটন 20 ডেকা হয়নে বুজি পাইছা এইটো তাৰপিছত 204 এইটো হৈছে 200 তো 100ৰ কাৰণে কি ব্যৱহাৰ কৰাই হেকাটন গতিকে দুটা হেকাটন আৰু 4ৰ কাৰণে 4ডাল চিন তাৰপিছত এইটো হৈছে 392 এইটো 3 তাৰপিছত এইটো 50 42 এইটো নামটো মই ইয়াত লিখি দিছোঁ এইটো চোৱা 458 এইটো 400 এইটো 50 এইটো 5 এইটো এনেকৈ লিখিব পাৰিবনে বাকীকেইটা তাৰপিছতো আছে 555 তাৰপিছত এইটো 742 হয়নে তাৰপিছত আছে 800 এনেকৈ এনেকৈ তোমালোকে বাকীখিনিও লিখি লোৱাচোন